নমস্কাৰ এই মুহূৰ্তত জনাই আছো আজিৰ খন্দিয়া কেইবাটাও বিগ ব্ৰেকিং নিউজ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ প্ৰথমটো খবৰ এবাৰ ৰাজ্য চৰকাৰক উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে মূল্য বৃদ্ধিক লৈ এবাৰ চৰকাৰক উভতি ধৰিছে অখিল গগৈয়ে কয় যে 80 টকাৰ মিঠাতেল এতিয়া 220 টকা হৈছে গৈ এখন চৰকাৰৰ দিনত নিৰ্বাচনৰ বাবে বেপাৰীৰ পৰা পইচা লৈছে চৰকাৰে সেইবাবেই বেপাৰীসকলে দাম বৃদ্ধি কৰিছে প্ৰতিবিধ সামগ্ৰীৰ এটা বিশেষ খবৰ এই মুহূৰ্তত মুৰ্গীৰ ডিম এখন চৰকাৰৰ দিনতে 2 টকাৰ পৰা 8ৰ পৰা 10 টকা হৈছে গৈ 2 টকাৰ নিমখ এতিয়া বিজেপি চৰকাৰৰ এখন চৰকাৰৰ দিনতে 15ৰ পৰা 20 টকা হৈছে 80 টকাৰ মিঠাতেল এতিয়া 200ৰ পৰা 220 টকাৰে কিনিবলগীয়া হৈছে সাধাৰণ জনতাই এইখন চৰকাৰে বিজেপি চৰকাৰৰ দিনতে এইদৰে মূল্য বৃদ্ধি হৈছে নিৰ্বাচনৰ বাবে বিজেপিয়ে বেপাৰীৰ পৰা পইচা তোলা আৰম্ভ কৰিছে আৰু সেইবাবেই বেপাৰীবিলাকে সকলো সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে দাম বৃদ্ধি ৰোধ কৰিবৰ বাবে বিজেপি চৰকাৰৰ পথন গোটাবলৈ আমি সাজু হ'ব লাগিব মূল্য বৃদ্ধি সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে এইদৰে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে পৰৱৰ্তী খবৰ হৈছে উজনি অসমৰ পৰা মিয়া খেদিমেই আমি শান্তি সম্প্ৰীতিৰ ঠিকা লৈ থোৱা নাই উজনি অসমৰ পৰা মিয়া খেদিমেই আমি শান্তি সম্প্ৰীতিৰ ঠিকা লৈ থোৱা নাই মিয়া খেদা অভিযান চলি আছে আৰু চলি থাকিবই উজনি অসমত এটাও মিয়াক থাকিবলৈ নিদিও কোনে মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো অসমত কেৱল খিলঞ্জীয়াৰ আধিপত্য থাকিব মিয়াক আমি এৰি নিদিও মিয়াৰ খপককে মাতিব বিচৰা মানুহক এৰি নিদিও আমি কাৰো খাতি নকৰো অসমৰ পৰা মিয়া যাবই লাগিব মিয়াৰ বিৰুদ্ধে এইদৰে জোৰদাৰ সংগ্ৰাম হ'ব এই হুংকাৰ প্ৰদান কৰিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা সিতু বৰুৱাই পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ অসমত যদি 1 কোটি বিদেশী আছে খেদুৱাৰ দায়িত্ব কাৰ প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে কৈছে বাংলাদেশী বুলি উৰিয়াম ঘাটত উচ্ছেদ কৰিছে এজনকো চিনাক্তকৰণ কৰিব নোৱাৰিলে কিয় বিজেপি আৰএছএছে 9 বছৰ শাসন কৰিলে এজনো বাংলাদেশী নেখেদিলে বিজেপি আটাইতকৈ কম বাংলাদেশী আইনগতভাৱে অসমৰ পৰা বহিষ্কাৰ কৰিছে 2014 চনৰ 16 মেত প্ৰধানমন্ত্ৰীয়ে বাংলাদেশী খেদিম বুলি কৈছিল কিন্তু তাৰ 10 বছৰৰ পিছত মুখ্যমন্ত্ৰী 1 কোটি বাংলাদেশী আছে বুলি কৈছে কিন্তু এতিয়ালৈকে বিদেশী বহিষ্কৰণৰ ব্যৱস্থা কিয় কৰা হোৱা নাই প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে কিয় বাংলাদেশী চিনাক্তকৰণ কৰিবৰ বাবে কঠোৰ এনআৰসিৰ ব্যৱস্থা কৰা নাই আমেৰিকাৰ অবৈধ প্ৰব্ৰজনকাৰীক হাত কেৰিয়া লগাই ভাৰতলৈ পঠিয়াই দিছিল আৰু সেই সময়ত অসমৰ পৰা এজনো বাংলাদেশীক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰা নেদেখিলো অসমত যদি 1 কোটি বাংলাদেশী বিদেশী আছে খেদুৱাৰ দায়িত্ব কাৰ উৰিয়াম ঘাটত বাংলাদেশীয়ে দখল কৰা বুলি ক'লে কিন্তু এজনকো চিনাক্তকৰণ কৰিব নোৱাৰিলে বাংলাদেশী প্ৰসংগত বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈ পৰৱৰ্তী বিগ নিউজ এবাৰ মিয়া ক'ত যাব ক'ত থাকিব সেয়া ক'বলৈ শৃংখল চিতু কোন হয় অসমৰ বেলেগৰ দৰে সমান অধিকাৰ আছে মিয়াৰো মিয়া মানে বাংলাদেশী নহয় অসমৰ মিয়াই সকলোতে কাম কৰিবলৈ যাব পাৰিব মিয়া ভাৰতৰ নাগৰিক মিয়াৰো সমানে অধিকাৰ আছে ভাৰতত আন জাতি জনগোষ্ঠীৰ যিমান অধিকাৰ আছে ভাৰতত সিমান অধিকাৰ মিয়াৰো আছে মিয়া ক'ত যাব ক'ত থাকিব সেয়া কোৱাৰ অধিকাৰ শৃংখল চিতুৰ নাই উজনিৰ দল সংগঠনৰ মিয়া খেদাৰ অধিকাৰ কোনে দিলে ভাৰতৰ যিকোনো ঠাইত মিয়াই ব্যৱসায় কৰাৰ অধিকাৰ আছে যিসকলে ভাৰতৰ সংবিধান নামানো বুলি কয় সিহঁত দেশদ্ৰোহী মিয়াৰ অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে এবিএমছুৰ সভাত এইদৰে মন্তব্য কৰিছে অধিবক্তা শাহনৱাজ আহমেদে পৰৱৰ্তী আন এটা ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদ অভিযানৰ সমৰ্থন কৰি প্ৰদান কৰা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে তেওঁ কয় যে চাঞ্চুত লোকসকলক সহায় কৰিলে আমাৰ লোকসকলক উন্নত জীৱনৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব আৰু এই উচ্ছেদ অভিযানৰ জৰিয়তে ৰাজহুৱা মাটি পুনৰুদ্ধাৰ কৰা হৈছে
তেওঁ পৰামৰ্শ দিছে যে যিসকলে ৰাজহুৱা মাটি দখল কৰিছে তেওঁলোকে নিজৰ মূল স্থানলৈ ঘূৰি যাওক আৰু চৰকাৰে তেওঁলোকৰ এই পদক্ষেপৰ বিৰোধিতা নকৰে। উল্লেখযোগ্য যে 16 জুন 25ৰ পৰা অসমত চলি থকা 7টা বৃহৎ উচ্ছেদ অভিযানত প্ৰায় 5300 পৰিয়াল মূলত বঙালী মূলৰ মুছলমান সম্প্ৰদায়ৰ লোক স্থানচ্যুত হৈছে। এই পৰিয়ালৰ বহুতে এতিয়া উপযুক্ত আশ্ৰয়ৰ অভাৱত পথৰ কাষত অস্থায়ী আৱাসত থাকিবলৈ বাধ্য হৈছে। স্থানচ্যুত বাসিন্দাসকলৰ একাংশই চৰকাৰৰ ওপৰত ধৰ্মীয় আৰু জাতিগত লক্ষ্যৰ অভিযোগ উত্থাপন কৰিছে। প্ৰশ্ন উত্থাপন হৈছে যে কেৱল মুছলমান সম্প্ৰদায়কহে কিয় উচ্ছেদৰ লক্ষ্য কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে এই কথিত বেদখলকাৰী সকলেই অসমৰ বহু সমস্যাৰ মূল কাৰণ, যেনে সুমথিৰা গছ ৰোপণ আৰু বনাঞ্চলত মীন পালনৰ কাৰ্যকলাপ। তেওঁ ষড়যন্ত্ৰমূলক তত্ত্বৰ উল্লেখ কৰি মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে হিন্দু মহিলাক ধৰ্মান্তৰিত কৰাৰ চেষ্টা আৰু অবৈধভাৱে মাটি দখলৰ অভিযোগত লাভ জেহাদ আৰু লেণ্ড জেহাদৰ কথা উত্থাপন কৰিছে। তেওঁৰ মতে অসমৰ প্ৰায় 9.5 লাখ একৰ মাটি বৰ্তমান বেদখলৰ অধীনত আছে। হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে তেওঁ চৰকাৰে বিগত 4 বছৰত 42,500 একৰতকৈ অধিক মাটি অবৈধ বাংলাদেশী আৰু সন্দেহজনক নাগৰিকৰ পৰা উদ্ধাৰ কৰিছে। মুখ্যমন্ত্ৰীগৰাকী আৰু কয় যে এই অভিযানসমূহে বহুতৰে জীৱন জীৱিকাৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাইছে আৰু সমালোচকসকলে ইয়াক বুলডোজাৰ ন্যায় বিচাৰ বুলি অভিহিত কৰি কয় যে এই অভিযানে মূলতঃ সংখ্যালঘু মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি চলোৱা হৈছে। আন এটা খবৰ, এবাৰ গোলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাত জড়িত আন 3 গৰাকী দোষী গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হৈছে হেমন্ত বৰা, পূৰবী বৰা আৰু সুশীলা বৰা। বৰ্তমানলৈকে আৰক্ষীৰ জালত পৰিছে 6 গৰাকী অভিযুক্ত। এতিয়াও পলাতক মূল অভিযুক্ত ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠ। আৰু এটা খবৰ হৈছে জৰুৰী কাম আপোনাৰ নাথাকিলে আপুনি ঘৰৰ পৰা নোলাব, কিয় ধুমুহা বৰষুণ বজ্ৰপাতৰ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। 21খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক 3 ঘণ্টাত ৰাজ্যত হ'ব ধুমুহা বৰষুণ বজ্ৰপাত বিজুলী ঢেৰেকণি। গুৰুত্বপূৰ্ণ খবৰ, দক্ষিণ খালমৰা, মানকাছাৰ, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰাত হাই এলাৰ্ট ইতিমধ্যে জাৰি কৰা হৈছে। দক্ষিণ খালমৰা, মানকাছাৰ, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰাত হাই এলাৰ্ট জাৰি কৰা হৈছে। ইফালে বঙাইগাঁও, বৰপেটা, বাক্সা, চিৰাং, নলবাৰীত হাই এলাৰ্ট জাৰি কৰা হৈছে। কামৰূপ মেট্ৰ, দৰং, ওদালগুৰি, শোণিতপুৰতো হাই এলাৰ্ট জাৰি কৰিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে। কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।